হে ৰাম আত্মা লাভে তুষ্ট হৈয়া যি সুখ পায় আত পৰে সংসাৰত আৰু সুখ নাই আত্মা সুখে ৰতি মন লয়া কীট বহু দুখে জাক আৰু নপাৰে চলিত আত্মা লাভে তুষ্ট হৈয়া যি সুখ পায় আত্মা লাভে মানে তুষ্ট হ'ব যেতিয়া যি সুখ পায় আঁতৰ পৰে সংসাৰত আৰু সুখ নাই আত্মা সুখ সেইটো নিচিনা সুখ আৰু পৃথিৱী এই সংসাৰত নাই কিছু আত্মা লাভে তুষ্ট হৈয়া যি সুখ পায় আত্মাই মানে যিটো সুখ পালে আঁতৰ পৰে সংসাৰতো আৰু সুখ নাই সেইদিনা সুখ আৰু পৃথিৱীত নাই আত্মা সুখে ৰতি মন হৈয়া কৃতকৃত্য আত্মা সুখত মানুহটো যদি ৰতি থাকিব পাৰে তেতিয়া কৃতকৃত্য হ'ব বহু দুখে জাক আৰু নপাৱে চলিত সেইবোৰ হৈছে ধৰক কোনো দুখে মানে নেপায় সিয়া বিচলিত নেপায় দুখে নেপায় আত্মা সুখ আত্মতৃপ্তি আৰু মানে যি আত্মসুখ এতিয়া আমি সৎসংগত আত্মসুখটো নহয় জানো ইন্দ্ৰিয় সুখটোতো ভকতৰ মানে আত্মসুখ আত্মতৃপ্তি সাধু সংগ সেইখিনিতে মানে আত্মসুখটো পাব আৰু আত্মসুখটো মানে চবতে নেপায় আত্মসুখটোৰ কাৰণেহে নহয় জানো ইন্দ্ৰিয় সুখটো ঘৰতেই হৈ গ'লহেঁতেন ধেৰ কিবা কিবি নহয় জানো নহয় নাই ইন্দ্ৰিয়টো ঘৰতেই হৈ গ'লহেঁতেন সেইটো আত্মতৃপ্তি আত্মসুখে ৰতি মন হৈয়া কৃতকৃত্য আত্মসুখত যদি মানুহ ৰতি হ'ব পাৰে সেইজনৰ কৃতকৃত্য সেইজনক আৰু মানে কোনো আৰু একো নালাগে আৰু আত্মসুখটো কিন্তু পাব জানিব লাগিব নহয় জানো বহু দুখে জাক আৰু নাপায় চলিত কোনো দুখেই মানে এজনে মানে তলাব নোৱাৰে বহু দুখে জাক আৰু নাপায় চলিত কোনো দুখে তাৰমানে সেয়াক নাপায় বিচলিত কৰি সেয়া দুখো নালাগে সুখো নালাগে বহু দুখে জাক আৰু নাপায় চালিত হে ৰাম সুখ দুখ দুইকো বিয়োগ কৰে পুনা সেইকে পৰম যোগী জানিবা অৰ্জুন সংকল্পত হন্তে যত কাম উপজয় তাক এবে এৰি যোগ কৰিও আশ্ৰয় সুখ দুখ দুইকো বিয়োগ কৰি পুন সেইকে পৰম যোগী জানিবা অৰ্জুন সুখ দুখ যোগ কৰিব লাগিব যোগ কৰি ধৰিলে নহ'ব নহয় জানো সেইকে পৰম যোগী জানিব সেইজনে যোগী পৰম যোগী সংকল্পত হন্তে যত কাম উপজয় সংকল্পত কাম উপজে সংকল্পত হন্তে যত কাম উপজয় তাক এবে এৰি যোগ কৰিও আশ্ৰয় তাক এৰি পানি যোগ আশ্ৰয় কৰিব দিছে
যোগ ধ্যান ধ্যান যোগ মন ইন্দ্ৰিয়ক ৰাখি বেক ধৈৰ্য ধৰি উপৰাম হৈবে তাত অল্প অল্প কৰি ৰজু গুণে টানি যদি মনক সঞ্চালে ধাৰণা অংকুশে ৰাখি বেক যোগ বলে মন ইন্দ্ৰিয়ক ৰাখি বেক ধৈৰ্য ধৰি মন আৰু ইন্দ্ৰিয়ক মানে পূৰা ধৈৰ্য ধৰি বান্ধিব লাগিব নহয় ৰাখিব লাগিব উপৰাম হৈবে তাত অল্প অল্পকৈ তেতিয়াহে অলপ অলপকৈ উপৰাম হ'ব পাৰি राम उपराम रामतो उपराम এটা পাঁচটা রাম 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 শ্রী রাম গুরু রাম পরশুরাম হরিরাম এইখিনি ৰাম হ'ব উপরাম চেষ্টা হ'ব অল্প অল্পকৈ হ'ব পাৰিব এইকেইটা মন আৰু ইন্দ্ৰিয়ক যদি ধৰিব পাৰে অলপ অলপকৈ উপৰাম হ'ব ৰজুগুণে টানি যদি মনক সঞ্চালে ৰজুগুণে আকৌ মনক টানি লৈ যায় ধাৰণা অংকুশে ৰাখিবকৈ যোগ বলে তাক ধৰি ৰাখিব এইটো অংকুশ মানে এইটো কি কয় নহয় জানো সেইটোৱে মানে এই আকৃতিডালে টানি ৰাখিব লাগিব ধাৰণাটো ধাৰণা অংকুশে ৰাখিবকৈ যোগ বলে তাক ধৰিব লাগিব হা অঁ মন নাইহানি আহি জানো হা মানে বস্তু তাতে সোমাই আছে বস্তুটো এতিয়া ধোঁৱাটো যে বেগী ধোঁৱা কোনে কোনটো কৰিব ধোঁৱাটোৱেই মনটো চিটটো লাগিব চিটেহে তাক মানে এতিয়া মন দিনে দিনে যাব কিন্তু চিটেহে মানে তাক গুৰি ধৰিব তই এইফালে যাব নোৱাৰিবি এইবিলাক ধৰিব তেতিয়া অংকুশ হ'ব টানি ৰাখিবলৈ মনটো এতিয়া চিটেহে মানে মনক খাই দিব ধাৰণা অংকুশে ৰাখিবকৈ যোগ বলেহে তাক ৰখিব অংকুশ লগাব লাগিব মন নহ'লে সাধাৰণ তলাব নোৱাৰিব মনক নহয় জানো মন ওলাই যায় ন গৈ পায়গৈ এইখন ৰথৰ সাৰথি কোনো শ্ৰীকৃষ্ণৰ ভগৱান সাক্ষাৎ নিজে আমাৰ হৃদয়ত প্ৰৱেশ কৰি আছে এইখনেই আমাৰ ৰথ এতিয়া এইখনেই আমাৰ ৰথ পাতি মই শুনি আছোঁ ধ্যান যোগ বিষয়খন আমি চাই থকা নাই আহি যাব ধাৰণা অংকুশে ৰাখিবকৈ যোগ বলে যোগ বলটো লাগিব সেই বলে তাক অংকুশ মানে ধৰিব লাগিব হেৰা আত্মকলভিয়া মন ৰহিব নিচলে বম স্পৰ্শে পাপ ভস্ম হৈবে কলে এই মতে আত্মা মন ভিন্ন নাহি তাৰ বমাক চিন্তন্ত সাক্ষ্য তত্ত্ব কৰিহাৰ আত্মাক লভিয়া মন ৰহিব নিশ্চলে আত্মস্বৰূপে পাপ ভস্ম হৈবেক সকলে এই মতে আত্মা মন ভিন্ন নাহি তাৰ ব্ৰহ্মাক চিন্তন্ত সাক্ষ্য তত্ত্ব কৰি হাৰ
তত্ত্বসাৰ কৰি পিনি চিন্তা কৰিব দিছে। এৰা সবাতে দেখয় মুখ্য বুলিয়াই চৰা মুঠ দেখে প্ৰাণী যত আছে চৰাচৰ সকলে ঈশ্বৰ জাত পৰে নাহি আন এই জানি যোগী দেখে সবাতো সমান সবাতে দেখয় মুখ্য বুলিয়া ঈশ্বৰ মুঠ দেখে প্ৰাণী যত আছে চৰাচৰ সকলো প্ৰাণীতে ঈশ্বৰময় দেখিবলৈ গৈ আছে। সকলে ঈশ্বৰৰ যত পাৱে নাহি আন পৰে নাহি আন এহি মানি যোগী দেখে সবাতো সমান সকলোতে ঈশ্বৰ দেখিব পৰ নাই এহি জানি যোগী দেখে সবাতো সমান সকলোকে সমান সেইজনে যোগী। আমি মানে এই ৰঙা কাপোৰ পিন্ধি ঘূৰি ফুৰা যেন যোগী বুলি কওঁ। সেইটোকে আমি যোগী বুলি কওঁ, কিন্তু সেইজন যোগী নহয়। সকলোকে সমান দেখাজনেই ৰঙা কাপোৰ পিন্ধক বা নিপিন্ধক মানে ৰঙা কাপোৰ পিন্ধক নিপিন্ধক কাপোৰৰ লগত মানে ড্ৰেছ লগত চালে নহ'ব, নহয় জানো? সকলোকে যিজনে সমান দেখে সকলোকে ঈশ্বৰ দেখে সেইজনেই হ'ল যোগী। ৰঙা কাপোৰটো যে ত্যাগৰ চিন অঁ গেৰুৱাটো বৌদ্ধ নহয় তেখেতো সেইবোৰ ধৰি লওক মনটো তাৰ বেলেগ হৈ যায় মনটো সেই পিন্ধি লোৱালৈ তাৰ মনটো বেলেগ হৈ যায় বিষয়ৰ পৰা মনটো আঁতৰি যায় নহয় গেৰুৱা যিসকলে বৌদ্ধ ভিক্ষুসকলে কৈ আছে চামে চামে পিন্ধে নহয় বেলেগ একেটাই মানে গেৰুৱাটো কি আমাৰ ৰঙাটো নহয় নহয় গেৰুৱাই নহয় এইটো হেৰি কি কয় কি কি কাপোৰ কয় পীতবস্ত্ৰ ৰঙা হ'ল শক্তি পীতবস্ত্ৰ ভগৱানৰ ওচৰত থাকে সেইখনকে পীতবস্ত্ৰ আৰু সেই গেৰুৱাখনে পীতবস্ত্ৰ জীৱ জগতৰ চিহ্ন কৃষ্ণ মুক বুদ্ধি সকল প্ৰাণিত ভক্তি কৰে এই মতে পাই মোক অনায়াসে তৰে আপোনাৰ সুখ দুখ পৰতো দেখয় তাত পৰে সংসাৰত মোৰ প্ৰিয় নাই মুক বুদ্ধি সকল প্ৰাণিত ভক্তি কৰে ভক্তি কৰিব বিষ্ণুময় দেখিলে মানে বিষ্ণুময় দেখি এহি মতে পাই মোক অনায়াসে তৰে সেইজনে মোক মানে অনায়াসে তৰিব পাৰে আপোনাৰ সুখ দুখ পৰতো দেখয় মোৰ যি দুখ তেখেততো সেই দুখে আৰু গতিকে মইনো অঁ এতিয়া সেই কোনোবাই কান্দি আছে কান্দি দেখুৱাইছে কালিকে ময়ো কান্দিছিলোঁ নহয় জানো গতিকে সেই কান্দি দেখাটোতো মানে আমি ইনচাল্ট কৰিলেও নহ'ব দুখত দুখী হ'ব লাগিব দুখত দুখী সুখত সুখী হ'ব পাৰে তাত পৰে সংসাৰত মোৰ প্ৰিয় নাই সেইজনৰ নিচিনা আৰু মোৰ প্ৰিয়জন নাই কোনোবাই কান্দিছে মোৰ চকু পানী ওলাব লাগিব নহয় জানো কোনোবাই হাঁহিছে মই ইয়াত যিমান দুখত আছোঁ তাক অলপ মুখৰ পৰা হ'লে মিচিকা এটা ওলাব লাগিব সমভাগী হ'ব লাগিব সমভাগী বা মই এৰিলোঁ বৰ বেকাৰী মাৰিহে গ'ল মোৰ আনন্দত তাৰ জ্বলিছে এনেকুৱা ভাৱটো যাতে সেয়া পৰা নাহে আৰু নহয় জানো হে ৰাম তাহাৰ অদৃশ্যময় নুহুকাদাচিত সিও সৰ্বদাই মোক দেখয় হৃদিত এনেকুৱা ভকতি জ্ঞানে কৰি কৰ্ম ত্যাগ বিধি বিষে ধৰ দুখে নপাওঁ লাগ তাহাৰ অদৃশ্য মই নুহো কদাচিত সেইজনৰ পৰা মই আঁতৰি কেতিয়াও নাযাওঁ সিও সৰ্বদাই মোক দেখয় হৃদিত সেইজনেও মোক সদায় হৃদয়তে পায়েই থাকিব এনেকুৱা ভকতি জ্ঞানে কৰি কৰ্ম ত্যাগ বিধি বিষেধৰ দুখে নপাৱে লাগ এনেকুৱা ভকতি জ্ঞানে কৰি কৰ্ম ত্যাগ কৰিলেও
বিধি নিষেধৰ দুখে নাপায়, সেইজনৰ দুখে নাপায়। কৰ্ম ত্যাগ কৰিলোঁ সেইজনে। ঈশ্বৰ মই কৰি থাকে গোটেই কাম বন নাই তেতিয়া মানে, কিন্তু সেই কৰ্ম নকৰিলেও বিধি নিষেধৰ দুখে নাপায়, দুখ নাপায় আৰু তেতিয়া নহয় জানো? হে নালাগে হয় নেকি হ'বলৈ? বিধি নিষেধ মানে বিধি আৰু সংসাৰৰ কথা, সেইটো সৃষ্টিকৰ্তা ব্ৰহ্মাৰ কথা, সেইখিনি নিষেধ চুব নোৱাৰে, চুব নোৱাৰে গৈছে। জীৱনতে মুকুট বুলি কৈছে এতিয়া নহয় জানো? নিত্য নৈমিত্তিক কৰ্মবোৰতো থাকিবই আৰু। হে ৰাম আগে যে জ্ঞানীৰ নিষ্ঠা কহিলোঁ তো মাত, তাতো এৰি মহাপ্ৰিয় এনোৱা ভকত, অৰ্জুনে বুলন্ত শুনি যাদু পাতি, মনক জিনিতে পাৰে কাহাৰ শকতি। আগে যে জ্ঞানীৰ নিষ্ঠা কহিলোঁ তোমাত, তাতো কৰি মহাপ্ৰিয় এনোৱা ভকত, অৰ্জুনে বুলন্ত শুনিওক যদিও পতি, মনক জিনিতে পাৰে কাহাৰ শকতি। এতিয়ালৈকে মন জিনিব পৰা নাই মানে হেৰিয়ে, কাৰ শকতি আছে কৈছে নহয় জানো? সেইটোৱে মনটোনো সব কেনেকৈ জিনিব পাৰে নহয় জানো? পাখি লগা দৌৰি ফুৰিব ভাবিলে জেগা পাই যায়, কিন্তু মানে অলপ হ'লেও নিয়ন্ত্ৰণত সেয়া বায়ু বেগত যায় যদি পাখি লগা। হে ৰাম স্বভাৱতে চঞ্চল মন নুহি স্থিৰ তৰ, বিষয় বাসনা আছে অনেক জন্মৰ, ধ্যানত নিশ্চল মন কিমতে কৰিব, পূৰ্বৰ সংস্কাৰে মনে বিষয় কনিব। কলাটো কৈ আহিলে স্বভাৱে চঞ্চল মন নুহি স্থিৰ তৰ, স্বভাৱতে চঞ্চল স্থিৰটো নাই হোৱা, বিষয় বাসনা আছে অনেক জন্মৰ, বহুত জন্মৰ বিষয় ভাৱনা মানে আছে, আহি আছে লগত সেইখিনি আছেই। ধ্যানত নিশ্চল মন কিমতে কৰিব, ধ্যানত এক মন কেনেকৈ কৰিব, পূৰ্ব সংস্কাৰে মনৰ বিষয়ক নিব, পূৰ্বত যি আছিলে সেইফালে লৈ যাবগৈ নহয় জানো? পূৰ্বত পাপ কৰি আহিছোঁ, পাপতো আৰু পচিবই লাগিব। হে ৰাম আকাশৰ বায়ু যেন নিৰোধ নাযায়, মনৰ নিৰোধ দুখ টান তাতো চাই, কৃষ্ণে বোলে পথ হৈত এৰিও সংশয়, যত বিদ্যা মাতিৰ গৰ্ভত নিশিক্ষয়। পেটতনো কোন শিকায় নহয় জানো? আকাশৰ বায়ু যেন নিৰোধ নাযায়, ৰখাবতো কোনে পাৰিব? আকাশৰ বায়ু গৈয়ে থাকি কেনি যায় কি কথা হয়। মনৰ নিৰোধ দুখ টান তাতো চাই, তাতকৈ ছাৰহে মনটো তাৰ বতাহখিনি ৰখাব নোৱাৰে, মনটো তাতকৈহে ছাৰ। অৰ্জুনে কৈছে, অৰ্জুনে কৈছিলে সেই দুখাৰী, কৃষ্ণে কৈছে, কৃষ্ণে বোলে পাথৰটো এৰিও সংশয়, সেইটো সংশয় তুমি এৰি দিয়া, যত বিদ্যা মাটিৰ গৰ্ভত নিশিক্ষয়, সকলো বিদ্যা মাটি গৰ্ভত শিকি নাহে মানে হয় নাই? এইটো ভগৱানেও আনকি বিদ্যা লৈছিল কি সঞ্জীৱনী হয় নহয়? আমাৰ গুৰুজনেও কি আমাৰ মহেন্দ্ৰ কণ্ড তাত লৈছে শিক্ষা দীক্ষা, গতিকেলৈ
ইয়াৰ সৰুজনে কেইবাৰ সমান ল'লে সৰুজনী কৃষ্ণচৰ কেইবাৰ সমান অঁ হিচাপেই নাই হিচাপেই নাই আৰু তিনিবাৰ সমান লৈছে অঁ এবাৰ সমান লৈছে কুৰুক্ষেত্ৰ যুদ্ধ যুদ্ধ হ'ব তেতিয়া সমান লৈছে আকৌ সমান লৈ যেতিয়া সৰুজনে হৰ পেলাই দিছিলে ধনুহৰ পেলাই দিছিলে যুদ্ধ নহ'ব তেতিয়া কৃষ্ণই কৈছিলে তুমি কৰ্ণ বাক্য কথা তুমি ৰক্ষা কৰা নাই তোমাৰ ক্ষেত্ৰীয় ধৰ্মৰ যিখিনি গুৰু বাক্য অৰ্পণ কৰি পেলাই যিখিনি কৰিব লাগে তুমি সেইটো কৰা নাই তেওঁ হৰ পেলাই গুৰু বাক্য লংঘন কৰিছা আকৌ হৰণ দিব লৈছে হৰণ ল'লেও মই মানে কৰিব নোৱাৰোঁ কায় বাক্য মোৰ এইকেইটাই হ'ল তাৰপিছত যুদ্ধ শেষত আকৌ হৰণ লৈছে যুদ্ধ শেষত কুৰুক্ষেত্ৰ যুদ্ধ শেষত অশ্বকামাক যেতিয়া খেলি যায় অশ্বকামাকে ব্ৰহ্মাস্ত্ৰ মাৰিছিলে তেতিয়া আকৌ তিনিবাৰ প্ৰদক্ষিণ কৰি ঈশ্বৰৰ ওচৰত ধৰ্ণাপন্ন হৈহে বাট মাৰিছে নহ'লে সেইটো জ্বলাই পেলাই জ্বলাই দিলে ব্ৰহ্মহিয়াৰ নামৰ বান পাতে সেইবাৰ হৰণ যুদ্ধ শেষত সেইটো শেষত আচ্ছা গৰ্ভত নি কয় এৰা মনক যিজনে জিনে শুন মহাভাগ যেবে পুৰুষৰ হুৱে বিষয় বৈৰাগ অনায়াসে জিনাহিতো নাহিকে সংশয় অজিত আত্মাৰ মন সৰ্বতে চলায় মনক যিজনে জিনে শুনা মহাভাগ মনক কোনজনে জিনিব পাৰে যেবে পুৰুষৰ হুৱে বিষয় বৈৰাগ যিটো জীৱৰ বিষয়ৰ প্ৰতি বৈৰাগ ভাৱ আহিব সেইজনে জিনিব পাৰিব কৈছে অনায়াসে জিনে সিটো নাহিকে সংশয় সেইজনে অনায়াসে জিনিব পাৰিব সংশয় নাই অজিত আত্মাৰ মন সৰ্বত্ৰে চলয় অজিত আত্মাৰ মন সৰ্বত্ৰে চলয় এইটো আত্মাক কোনো মানে ৰখাব নোৱাৰিব কৈছে অজিত হয় নাই আত্মাৰ মন সৰ্বত্ৰে চলয় সকলোতে চলি যায় অঁ বিষয় বৈৰাগ কৈছেতো এই বিষয়ৰ পৰা মানে বৈৰাগ ভাৱ আহিব লাগিব বিষয় বা বাসনা এৰিব লাগিব আকৌ সেই বিষয়ে ওপৰতে গৈ পেলাই আকৌ আনন্দ খাদ্যত আকৌ কি সেইটোৱে ক'ব যেনেকৈ শাস্ত্ৰত লিখা আছে নহয় বিষয় সম্বন্ধ সুখ সমস্ত জনিত পাই কলিহম শ্ৰেষ্ঠ ধৰ্ম নাই হয় নাই সেই বিষয় বাসনাবোৰ ত্যাগ কৰিব পাৰিলেই আপোনাৰ মনটো বান্ধিব পাৰিব হে ৰাম অৰ্জুনে বুলন্ত শুনি উক কি পাময় আৰু এক মনে বৰ মিলিল সংশয় আৰু এটা সংসাৰ নাই প্ৰথমে শ্ৰদ্ধাই কৰে যুগ আৰম্ভন অভ্যাস শিকিলে বিষয়ক যায় মন অৰ্জুনে বুলন্ত শুনি উক কৃপা মই আৰু এক মনে বৰ মিলিল সংশয় প্ৰথমে শ্ৰদ্ধাই কৰে যুগ আৰম্ভন প্ৰথমে বৰ শ্ৰদ্ধা সহকাৰে যুগ আৰম্ভ কৰিব আৰু ধাম যোগে কৰিব অভ্যাস শিকিলে বিষয়ক যায় মন অভ্যাস শিকি গ'লে আকৌ বিষয়লৈ মন যায় বিষয় দিলে আকৌ গুচি যায় মনটো ঘূৰি যায় হে ৰাম ঈশ্বৰত অৰ্পিত কৰ্ম কৰিলে কৰ্ম ফল ত্যাগে যিটো স্বৰ্গ নাপাইলে মনৰ চঞ্চলে যাৰ জ্ঞান ভৈল ভস্ত কিবা গতি পাৱে কিবা সমুদায় নষ্ট ঈশ্বৰত অৰ্পিত কৰ্ম কৰিলে
কৃষ্ণ কৈ আছে কৰ্মফল ত্যাগী যিটো স্বৰ্গ নাপাইলাক কৰ্মফল ত্যাগ কৰি পিনি স্বৰ্গ নাপালে মনৰ চঞ্চলে যাৰ জ্ঞান ভৈল ভস্ত মনৰ চঞ্চলৰ কাৰণে জ্ঞানটো ভস্ত হৈ গ'ল কিবা গতি পাৱে কিবা সমুদায়ে নষ্ট একো গতি নাপালেই সমুদায় নষ্টহে হ'ল নষ্ট হৈ যাব প্ৰশ্ন কৰিছোঁ এতিয়া কৰ্ম কৰ্ম অকৰ্ম কৰ্ম বিকৰ্ম বিকৰ্ম এইখিনি লাগে সিহঁতে কি কৰ্ম কৰিলে ঈশ্বৰ কৰ্ম কৰিছে নাই কি কৰ্ম কৰিব লাগে তাৰমানে ঈশ্বৰক অৰ্পণ কৰিয়ে কৈছিলে ঈশ্বৰতো অৰ্পিত যত কৰ্ম কৰিলে ক কৰ্মফলত ত্যাগী যিটো স্বৰ্গ নাপালে স্বৰ্গ নাপালে মনৰ চঞ্চলে যাৰ ভৈলা যাৰ জ্ঞান ভৈলা নষ্ট মনৰ চঞ্চলৰ কাৰণে জ্ঞান ভস্ত হৈ গ'ল কিবা গতি পায় কিবা সমুদায়ে নষ্ট গতিটো নাপালে সমুদায় নষ্টহে হ'ল মন চঞ্চল আধৰুৱা হৈ চব নষ্ট হৈছে ঈশ্বৰৰ ধ্যান নাথাকিলে ধ্যানটো আহিলে মানে সেই অজামি তেওঁ হেৰিটো চিটটো এক মন এক চিট কোৱা নাই নোহোৱাৰ কাৰণে তেওঁ গোটেইখিনি ভস্ত হৈছে অঁ সেইটো হ'ল মনৰ কাৰণেহে হ'ল সেইকাৰণে কৰ্ম অকৰ্ম বিকৰ্ম এইখিনি থ'ব লাগিব হে ৰাম উভয় ভস্তত নষ্ট ভৈল নিৰাশয় যেন আকাশত আছে ক্ষুদ্ৰ মেঘ ছয় পূৰ্বৰ সমূহ মেঘে নেদিলে লাগ পাছৰো মেঘক কৰিলে পৰিত্যাগ এই অনাই বনাই ঘূৰি পোৱা মেঘৰ চপৰাটো নিচিনা কৈছে উভয় ভস্তত নষ্ট ভৈল নিৰাশ্ৰয় সেইজনৰ আশ্ৰয় নাই যেন আকাশতো আছে ক্ষুদ্ৰ মেঘছয় আকাশৰ মেঘৰ ক্ষুদ্ৰটো অকলীয়াকৈ আছে পূৰ্বৰ সমূহ মেঘে নিদিলে লাগ পূৰ্বৰ আগৰখিনিও মানে লগ নিদিলে পাৰ গুচি গ'ল পাছৰো মেঘক কৰিলে পৰিত্যাগ পাছৰখিনিকো ত্যাগ কৰি আগবাঢ়ি আহিলে আগৰখিনিকো নেপালেগৈ মাজত থাকে অকলীয়া হৈ এই মানে ভস্ত হয় নষ্ট চঞ্চলৰ কাৰণে এইবোৰ হৈছে কি নাই হৈছে কিয় একমতে পাৰ যেন নাপায় তাৰ আৰ বায়ু লাগ পায় ফুৰা হয় চক্ৰকাৰ ভিন্ন মেঘ যুগ ভস্ত দুয়ো একে নয় তুমি বিনে মূৰ কোনে চদিবে হৰি ৰাম ৰাম কি ক'লে একমতে পাৰ যেন নাপায় তাৰ আৰ একমতে পাৰ যেন নাপায় তাৰ আৰ বায়ু লাগ পায়ে ফুৰায় চক্ৰকাৰ সেইজনক মানে বায়ুৱে মানে সেই বতাহজাকক লৈ ঘূৰি সেই চপৰাটো চপৰা দাওটো লৈ ঘূৰি ফুৰা নিচিনা অনাই পেলাই ঘূৰি ফুৰিছে ছিন্ন মেঘ যুগবস্ত্ৰ দুয়ো একে নয় তুমি বিনে মূৰ কোনো চেদিবে সংশয় ছিন্ন মেঘ সেই ছিন্ন মেঘ যুগবস্ত্ৰ দুয়ো একে নয় এটাই নহয় একে হ'ব নোৱাৰে তুমি বিনে মূৰ কোনে চেদিবে সংশয় এই অৰ্জুনে কৈছে তুমিয়ে মোৰ আৰু এই সংশয় ছেট কৰি দিব পাৰিবা এইটো ছেট কৰি দিয়া এই কথাটোৱে কৈছোঁ